আজি মোৰ সোণালী মুৰ্গীখিনিৰ ৭৭ নম্বৰ দিন আৰু ৭৭ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত আজি বৰ্তমান পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ আৰু দিছোঁ ইমিউন বুষ্টাৰ, যিটো মুৰ্গীখিনিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰখাত সহায় কৰে। নহ'লে এতিয়া যথেষ্ট ডাঙৰ হৈ গৈছে আৰু এই সময়ত যদি যিকোনো এটা বেক্টেৰিয়াজনিত বেমাৰে দেখা দিয়ে তেতিয়া মুৰ্গীৰ ওজন বহুত জলদিকৈ কমি যায় আৰু লাভ যথেষ্ট কম হৈ যায়। সেইকাৰণে এইটো সময়ত বেক্টেৰিয়াজনিত বা অন্য কিছু বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰোঁ আৰু বতৰটো ইমানটো ঠিক নহয়, সেইটো কাৰণেও ব্যৱহাৰ কৰা হৈছে ইমিউন বুষ্টাৰ। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এতিয়া পানী দি দিছোঁ আৰু পানীত বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। আজি ৱাটাৰ চেনিটাইজাৰো ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা পানী দি দিছোঁ মুৰ্গীখিনিক খাবলৈ। আৰু ভিতৰৰ টেম্পাৰেচাৰ বৰ্তমান ৩১-৩২ ডিগ্ৰী হৈ আছে। আবেলি অলপমান ৰ'দ ওলাইছে আৰু ৰাতিপুৱা আজি দিছিলোঁ ইমিউন বুষ্টাৰ, সেইটো মাজে সময়ে দি থকা যায় কাৰণ কিয় ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিবলৈ যথেষ্ট প্ৰয়োজনীয় হৈ পৰে সেইটো মেডিচিন।